প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সুৰক্ষা প্ৰদান কৰিব কেৱল মহিলাই। এটা দিনৰ বাবে মহিলা আৰক্ষী জোৱানৰ হাতত থাকিব মোদীৰ সুৰক্ষা। সাধাৰণতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তাৰ দায়িত্ব বিশেষ সুৰক্ষা গোটে পালন কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীয়ে সভা সমিতিত অংশগ্ৰহণ কৰিলেও এই সুৰক্ষা গোটেই পালন কৰে সুৰক্ষা ব্যৱস্থাৰ দায়িত্ব। ইয়াৰ উপৰিও থাকে আৰক্ষীৰ নিশ্চিত বেষ্টনী। কিন্তু এইবাৰ হ'ব ইয়াৰ ব্যতিক্ৰম। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাক লৈ লোৱা হৈছে এক বিশেষ সিদ্ধান্ত। 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুজৰাটৰ নৱছাৰী জিলাত এখন সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সভাত কেৱল মহিলা আৰক্ষী জোৱানসকলেহে মোদীৰ সুৰক্ষাৰ দায়িত্ব পালন কৰিব। নাথাকিব কোনো পুৰুষ আৰক্ষী জোৱান। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সমগ্ৰ নিৰাপত্তা ব্যৱস্থা কেৱল মহিলা আৰক্ষীয়েহে চম্ভালিব। হেলিপেডৰ পৰা অনুষ্ঠানলৈকে সকলোতেই থাকিব কেৱল মহিলা আৰক্ষী। মহিলা আৰক্ষী জোৱানসকলৰ ভিতৰত IPS বিষয়া আৰু কনিষ্টবল থাকিব। 2100 গৰাকীতকৈও অধিক কনিষ্টবল, 187 জন উপ পৰিদৰ্শক, 61 গৰাকী আৰক্ষী উপ পৰিদৰ্শক, 0 গৰাকী আৰক্ষী উপ অধীক্ষক, 5 গৰাকী SP, এগৰাকী আৰক্ষী মহাপৰিদৰ্শক আৰু এগৰাকী অতিৰিক্ত DGPৰ ৰেংক বিষয়াকে ধৰি সকলো মহিলা আৰক্ষী কৰ্মীয়ে নিৰাপত্তাৰ কাম চম্ভালিব। জ্যেষ্ঠ মহিলা IPS বিষয়া তথা গৃহ সচিব নিপুণা তুৰাৱানে নিৰাপত্তাৰ ব্যৱস্থাৰ তদাৰক কৰিব। উল্লেখযোগ্য যে এই পদক্ষেপে নাৰী দিৱসৰ দিনা বিশ্ববাসীক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিব আৰু ইয়াৰ দ্বাৰা গুজৰাটক এখন নিৰাপদ আৰু সুৰক্ষিত ৰাজ্য হিচাপে গঢ়ি তোলাত মহিলাসকলে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে সেই কথাও প্ৰকাশ কৰিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।